কাৰণ তেওঁ গোকাত হাৰিব 100%, কোনো একদম নিশ্চিতভাৱে তেওঁ শিৱসাগৰত হাৰিব। যোৱাবাৰ হাৰিলে হয়, কংগ্ৰেছ দলে সহায় কৰাৰ কাৰণে জিকি আহিছে। তেওঁৰ নিজৰ জেগাত নিজৰ ভৰিৰ তলত মাটি নাই, গতিকে তেওঁ নিজৰ জেগাত থাকি নিজৰ এৰিয়া ঠিক কৰক, তাৰপিছত আমাৰ সংখ্যালঘুৰ অঞ্চলত আহি কথা কওক। এতিয়াও তাক আমি বিশ্বাস নকৰোঁ, তেওঁৰ লগত আমাৰ মিত্ৰতা হ'বনে নাই এতিয়াও আমাৰ ডাউট আছে। সেইকাৰণে অখিল গগৈৰ কথা আমি গুৰুত্ব নিদিওঁ। ফাইনেলি মিত্ৰ থাকিব নাথাকিব, তেওঁৰ কথা বাৰ্তাৰ জৰিয়তে আমি এইটো অলপ আমাৰ সন্দেহ হৈছে। নিজৰ ভৰিৰ তলত মাটি আছেনে নাই সেইটো আগত তেওঁ ভালকৈ চাব লাগে। তেওঁৰ সমষ্টিটোৰ পজিশ্যন ভাল নহয়। এতিয়া আমি ছাপৰ্ট দিলে কিজানি জিকি আহিব, কিন্তু আমাৰ ছাপৰ্ট নোহোৱাকৈ তেওঁ কেতিয়াও তাৰ পৰা জিকি আহিব নোৱাৰে। তেওঁ শিৱসাগৰত তেওঁৰ যিটো পজিশ্যন একেবাৰে বেয়া পজিশ্যন। এতিয়া আমি যদি কওঁ যে আমাৰ হাইকমাণ্ডক যে তেওঁক এইবাৰ কৰিব নালাগে, কাৰণ তেওঁ গোকাত হাৰিব 100%, কোনো একদম নিশ্চিতভাৱে তেওঁ শিৱসাগৰত হাৰিব। যোৱাবাৰ হাৰিলে হয়, কংগ্ৰেছ দলে সহায় কৰাৰ কাৰণে জিকি আহিছে। তেওঁৰ প্ৰাৰ্থী লৈ গৈছে, তেওঁৰ প্ৰাৰ্থীৰ সপক্ষে যি ক'ব আছে কওক, কিন্তু কংগ্ৰেছৰ টিকেট কাক দিব লাগে নালাগে এই কথাটো তেওঁৰ কোৱাৰ কোনো অধিকাৰ নাই। গতিকে এইটো কংগ্ৰেছে সিদ্ধান্ত ল'ব। তেওঁৰ নিজৰ জেগাত নিজৰ ভৰিৰ তলত মাটি নাই, তেওঁ সংখ্যালঘু অধ্যুষিত এলেকাত গৈ মিটিং কৰি, আজিকালি জানেতো যে বেছি কথা ক'লে কিছু আমাৰ নতুন প্ৰজন্মই তাক চাবলৈ আহে। এইটো নহয় যে অখিল গগৈ মিটিং কৰিলে তাক ভোট দিব, এইটো অসম্ভৱ কথা। গতিকে এইটো সম্ভৱ নহয়। গতিকে তেওঁ নিজৰ জেগাত থাকি নিজৰ এৰিয়া ঠিক কৰক, তাৰপিছত আমাৰ সংখ্যালঘুৰ অঞ্চলত আহি কথা কওক। গতিকে মই গুৰুত্ব দিয়া নাই তেওঁৰ কথাত। গতিকে তেওঁৰ কথাত কংগ্ৰেছে উঠাব নকৰে নহয়। অকল মোৰ সমষ্টি নহয়, নামনি অসমৰ জলেশ্বৰ গৈছে, গৌৰীপুৰ সমষ্টিত মিটিং কৰিছে, বিভিন্ন সমষ্টিত তেওঁ মিটিং কৰি আছে। গতিকে তেওঁৰ তেতিয়াহ'লে গোটেইখিনি দেখোন তেওঁৰ লগত যদি মিত্ৰতা আছে, গোটেই দেখোন তাকেই দিব লাগিব। এটা কি সম্ভৱ নেকি? কেতিয়াও সম্ভৱ নহয়। এতিয়াও তাক আমি বিশ্বাস নকৰোঁ, তেওঁৰ লগত আমাৰ মিত্ৰতা হ'বনে নাই এতিয়াও আমাৰ ডাউট আছে। তেওঁ মিত্ৰ দলৰ ধৰ্ম যদি পালন কৰে, তেওঁ এই সময়ত গৈ পেলাই যধে মধে আমাৰ চিটিং MLA থকা সমষ্টিবিলাকত মিটিং কৰি তেওঁ যি ধৰণৰ কথা বাৰ্তাবিলাক কৈ আছে, এইটো ঠিক হোৱা নাই। এইটো তেওঁৰ এটা প্ৰেছাৰ পলিটিক্স। গতিকে অখিল গগৈৰ যদি ইমান জনপ্ৰিয়তা আছে, মই তেওঁক আহ্বান জনাইছোঁ, তেওঁ আহি বিৰচিংজোৰা সমষ্টিত তেওঁ নিজে ইলেকশ্যন খেলক, ইলেকশ্যন খেলি দেখুৱাই দিয়ক তেওঁৰ জনপ্ৰিয়তা কিমান। লোকসভাত উঠি লোকসভাত জিকক, তেওঁৰ জনপ্ৰিয়তা কিমান আমি তেতিয়া চাম। সেইকাৰণে অখিল গগৈৰ কথা আমি গুৰুত্ব নিদিওঁ। ফাইনেলি মিত্ৰ থাকিব নাথাকিব, তেওঁৰ কথা বাৰ্তাৰ জৰিয়তে আমি এইটো অলপ আমাৰ সন্দেহ হৈছে। তেওঁ মিত্ৰতাত থাকিব পাৰিবনে নাই এই কথাটো আমাৰ সন্দেহ হৈছে তেওঁৰ কথা বাৰ্তাত। কাৰণ ইলেকশ্যনৰ আগমুহূৰ্তত তেওঁ কংগ্ৰেছৰ চিটিং MLA সমষ্টিত গৈ পেলাই মিটিং কৰি MLA বিৰুদ্ধে কোৱা মানে কংগ্ৰেছৰ বিৰুদ্ধে কোৱা। গতিকে তেওঁৰ কথা বাৰ্তাৰ জৰিয়তে আমি ধৰিব পৰা নাই যে তেওঁ আচলতে কংগ্ৰেছৰ লগত থাকিবনে নাই। গতিকে তেওঁ কাৰ লগত আছে এইটো কোৱা টান। নিজৰ ভৰিৰ তলত মাটি আছেনে নাই সেইটো আগত তেওঁ ভালকৈ চাব লাগে। তেওঁৰ সমষ্টি শিৱসাগৰত পঞ্চায়ত নিৰ্বাচনত তেওঁৰ অস্তিত্বই নাই, একেবাৰে অস্তিত্ব নোহোৱা হৈ গৈছে। গতিকে তেওঁৰ বিৰুদ্ধেতো আমি ক'বলৈ যোৱা নাই, গতিকে তেওঁ আমাৰ বিৰুদ্ধে ক'বলৈ আহিছে। গতিকে নিজৰ কথা চিন্তা কৰক, নিজৰ চৰকাৰ তেল দিয়ক, নিজে জিকি অহাৰ কথা চিন্তা কৰক, বেলেগৰ কথা চিন্তা কৰিব নালাগে। তেওঁৰ সমষ্টিটোৰ পজিশ্যন ভাল নহয়। এতিয়া আমি ছাপৰ্ট দিলে কিজানি জিকি আহিব, কিন্তু আমাৰ ছাপৰ্ট নোহোৱাকৈ তেওঁ কেতিয়াও তাৰ পৰা জিকি আহিব নোৱাৰে। কাৰণ তেওঁ গোকাত হাৰিব 100%, কোনো একদম নিশ্চিতভাৱে তেওঁ শিৱসাগৰত হাৰিব। যোৱাবাৰ হাৰিলে হয়, কংগ্ৰেছ দলে সহায় কৰাৰ কাৰণে জিকি আহিছে। তেওঁৰ নিজৰ জেগাত নিজৰ ভৰিৰ তলত মাটি নাই, গতিকে তেওঁ নিজৰ জেগাত থাকি নিজৰ এৰিয়া ঠিক কৰক, তাৰপিছত আমাৰ সংখ্যালঘুৰ অঞ্চলত আহি কথা কওক। এতিয়াও তাক আমি বিশ্বাস নকৰোঁ, তেওঁৰ লগত আমাৰ মিত্ৰতা হ'বনে নাই এতিয়াও আমাৰ ডাউট আছে। সেইকাৰণে অখিল গগৈৰ কথা আমি গুৰুত্ব নিদিওঁ। ফাইনেলি মিত্ৰ থাকিব নাথাকিব, তেওঁৰ কথা বাৰ্তাৰ জৰিয়তে আমি এইটো অলপ আমাৰ সন্দেহ হৈছে।
নিজৰ ভৰিৰ তলত মাটি আছেনে নাই সেইটো আগত তেওঁ ভালকৈ চাব লাগে। তেওঁৰ সমষ্টিত তেওঁৰ পজিশ্যন ভাল নহয়। এতিয়া আমি ছাপৰ্ট দিলে কিজানি জিকি আহিব, কিন্তু আমাৰ ছাপৰ্ট নোহোৱাকৈ তেওঁ কেতিয়াও তাৰ পৰা জিকি আহিব নোৱাৰে। তেওঁ শিৱসাগৰত তেওঁৰ যিটো পজিশ্যন একেবাৰে বেয়া পজিশ্যন। এতিয়া আমি যদি কওঁ আমাৰ হাইকমাণ্ডক যে তেওঁক এইবাৰ কৰিব নালাগে, কাৰণ তেওঁ গোকাত হাৰিব 100%, কোনো একদম নিশ্চিতভাৱে তেওঁ শিৱসাগৰত হাৰিব। যোৱাবাৰ হাৰিলে হয়, কংগ্ৰেছ দলে সহায় কৰাৰ কাৰণে জিকি আহিছে। তেওঁৰ প্ৰাৰ্থী লৈ গৈছে, তেওঁৰ প্ৰাৰ্থীৰ সপক্ষে যি ক'বৰ আছে কওক, কিন্তু কংগ্ৰেছৰ টিকেট কাক দিব লাগে নালাগে এই কথাটো তেওঁৰ কোৱাৰ কোনো অধিকাৰ নাই। গতিকে এইটো কংগ্ৰেছে সিদ্ধান্ত ল'ব। তেওঁৰ নিজৰ জেগাত নিজৰ ভৰিৰ তলত মাটি নাই। তেওঁ সংখ্যালঘু অধ্যুষিত এলেকাত গৈ মিটিং কৰি, আজিকালি জানেতো যে বেছি কথা ক'লে কিছু আমাৰ নতুন প্ৰজন্মই তাক চাবলৈ আহে। এইটো নহয় যে অখিল গগৈ মিটিং কৰিলে তাক ভোট দিব, এইটো অসম্ভৱ কথা। গতিকে এইটো সম্ভৱ নহয়। গতিকে তেওঁ নিজৰ জেগাত থাকি নিজৰ এৰিয়া ঠিক কৰক, তাৰপিছত আমাৰ সংখ্যালঘুৰ অঞ্চলত আহি কথা কওক। গতিকে মই গুৰুত্ব দিয়া নাই তেওঁৰ কথাত। গতিকে তেওঁৰ কথাত কংগ্ৰেছে উঠাব নকৰে নহয়। অকল মোৰ সমষ্টি নহয়, নামনি অসমৰ জলেশ্বৰ গৈছে, গৌৰীপুৰ সমষ্টিত মিটিং কৰিছে, বিভিন্ন সমষ্টিত তেওঁ মিটিং কৰি আছে। গতিকে তেওঁৰ তেতিয়াহ'লে গোটেইখিনি দেখোন তেওঁৰ লগত যদি মিত্ৰতা আছে, গোটেই দেখোন তাকেই দিব লাগিব। এতিয়া কি সম্ভৱ নেকি? কেতিয়াও সম্ভৱ নহয়। এতিয়াও তাক আমি বিশ্বাস নকৰোঁ। তেওঁৰ লগত আমাৰ মিত্ৰতা হ'বনে নাই এতিয়াও আমাৰ ডাউট আছে। তেওঁ মিত্ৰ দলৰ ধৰ্ম যদি পালন কৰে, তেওঁ এই সময়ত গৈ পেলাই যধে মধে আমাৰ চিটিং MLA থকা সমষ্টিবিলাকত মিটিং কৰি তেওঁ যি ধৰণৰ কথা বাৰ্তাবিলাক কৈ আছে, এইটো ঠিক হোৱা নাই। এইটো তেওঁৰ এটা প্ৰেছাৰ পলিটিক্স। গতিকে অখিল গগৈৰ যদি ইমান জনপ্ৰিয়তা আছে, মই তেওঁক আহ্বান জনাইছোঁ, তেওঁ আহি বিৰচিংজোৰা সমষ্টিত তেওঁ নিজে ইলেকশ্যন খেলক, ইলেকশ্যন খেলি দেখুৱাই দিয়ক তেওঁৰ জনপ্ৰিয়তা কিমান। লোকসভাত উঠি লোকসভাত জিকক, তেওঁৰ জনপ্ৰিয়তা কিমান আমি তেতিয়া চাম। সেইকাৰণে অখিল গগৈৰ কথা আমি গুৰুত্ব নিদিওঁ। ফাইনেলি মিত্ৰ থাকিব নাথাকিব, তেওঁৰ কথা বাৰ্তাৰ জৰিয়তে আমি এইটো অলপ আমাৰ সন্দেহ হৈছে। তেওঁ মিত্ৰতাত থাকিব পাৰিবনে নাই এই কথাটো আমাৰ সন্দেহ হৈছে তেওঁৰ কথা বাৰ্তাত। কাৰণ ইলেকশ্যনৰ আগমুহূৰ্তত তেওঁ কংগ্ৰেছৰ চিটিং MLA সমষ্টিত গৈ পেলাই মিটিং কৰি MLA বিৰুদ্ধে কোৱা মানে কংগ্ৰেছৰ বিৰুদ্ধে কোৱা। গতিকে তেওঁৰ কথা বাৰ্তাৰ জৰিয়তে আমি ধৰিব পৰা নাই যে তেওঁ আচলতে কংগ্ৰেছৰ লগত থাকিবনে নাই। গতিকে তেওঁ কাৰ লগত আছে এইটো কোৱা টান। নিজৰ ভৰিৰ তলত মাটি আছেনে নাই সেইটো আগত তেওঁ ভালকৈ চাব লাগে। তেওঁৰ সমষ্টি শিৱসাগৰত পঞ্চায়ত নিৰ্বাচনত তেওঁৰ অস্তিত্বই নাই, একেবাৰে অস্তিত্ব নোহোৱা হৈ গৈছে। গতিকে তেওঁৰ বিৰুদ্ধেতো আমি ক'বলৈ যোৱা নাই, গতিকে তেওঁ আমাৰ বিৰুদ্ধে ক'বলৈ আহিছে। গতিকে নিজৰ কথা চিন্তা কৰক, নিজৰ চৰকাৰ তেল দিয়ক, নিজে জিকি অহাৰ কথা চিন্তা কৰক, বেলেগৰ কথা চিন্তা কৰিব নালাগে। তেওঁৰ সমষ্টিত তেওঁৰ পজিশ্যন ভাল নহয়। এতিয়া আমি ছাপৰ্ট দিলে কিজানি জিকি আহিব, কিন্তু আমাৰ ছাপৰ্ট নোহোৱাকৈ তেওঁ কেতিয়াও তাৰ পৰা জিকি আহিব নোৱাৰে।